গড়মূৰ চাৰিআলিত বিশেষ পৰিৱেশে বিৰাজ কৰিছে, য'ত গড়মূৰৰ সমূহ ৰাইজ একত্ৰিত হৈছে। আহোম জাতীয় মহাসভা, শিৱসাগৰ শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থা, সদৌ টাইম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সকলোবোৰ সংগঠন লগতে সকলো ৰাইজ একত্ৰিত হৈ হাৰ্থ জুবিন গাৰ্গৰ সৰ্বধৰ্ম, তেখেতৰ স্মৃতিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা লগতে বন্তি প্ৰজ্বলন কৰিছে। আৰু এই অনুষ্ঠানত এই সন্ধিয়া পৰত দেখিবলৈ পোৱা গৈছে অগণন মানুহে একত্ৰিত হৈ হিন্দু, মুছলিম, শিখ, জৈন বুলি ক'বলৈ নাই, সকলো একত্ৰিত হৈ তেওঁলোকৰ সৰ্বধৰ্মৰ, তেওঁলোকৰ ধৰ্মীয় যি পুথি, সেই পুথি পাঠ কৰি তেওঁলোকে এইদৰে হাৰ্থ অফ জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰি আৰু তেখেতৰ ন্যায় বিচাৰি সকলো একত্ৰিত হৈ প্ৰাণৰ শিল্পীগৰাকী যাতে সকলোৰে হৃদয়ত প্ৰতিটো মুহূৰ্ততে জীয়াই থাকে, তাৰেই সকলোকে আহ্বান কৰি তেখেতৰ সৃষ্টিৰাজিক স্মৰণ কৰি মায়াবিনী গীত গোৱা পৰিলক্ষিত হৈছে। বুলি মতা হ'ব, কিয়নো এওঁক দৰৰ পৰা লোৱা হৈছে। পাছে তাতে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে, ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে তাক সৃষ্টি কৰিলে, তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সেইবিলাকক সৃষ্টি কৰিলে। محفظنا من كل بلاء الدنيا وعذاب الآخرة اللهم إنك عفو تحب العفو فاعف عنا يا غفور لا إله إلا الله وحده لا شريك له أحدا صمدا لم يلد ولم يولد ولم يكن له كفوا أحد أي مولاي كريم پروردگار عالم يا خالق ومالك يا أرحم الراحمين يا حكم الحاكمين أي الله আপুনি আৰু দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল, এনে সকলো জাতৰ বৃক্ষ ঈশ্বৰ জীহুৱাই মাটিৰ পৰা উৎপন্ন কৰিলে। তাত বাদে বাৰীৰ মাজত জীৱন বৃক্ষ আৰু ভাল বেয়া জ্ঞান দেউতা বৃক্ষকো তেওঁ উৎপন্ন কৰিলে।